এয়া চাওক শিৱসাগৰ এখন বিদ্যালয় এখন চৰকাৰী বিদ্যালয়ত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া হয় অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ সমষ্টিৰ বিভিন্ন বিদ্যালয়সমূহ পৰিদৰ্শন কৰিছে আৰু বিদ্যালয়সমূহৰ যি সমস্যা সেই সমস্যাবোৰ সমাধানৰ কাৰণে কিছু পদক্ষেপ গ্ৰহণ কৰিছে আৰু আপোনালোকে দেখিছে আমি চাওক আপোনালোকক স্ক্ৰীনত দেখাই আছো যে এয়া শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত এখন চৰকাৰী বিদ্যালয় যিখন বিদ্যালয় শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই প্ৰচেষ্টা হাতত লৈছে আৰু সেই বিদ্যালয়খনৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলে অখিল গগৈ ডাঙৰীয়াক অভিযোগ দিছে যে বিদ্যালয়খনত বাৰিষা পানী পৰে ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰিব নোৱাৰা এক পৰিৱেশ আছে আৰু অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত পৰৱৰ্তী সময়ত সেই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পৰাকৈ খেলপথাৰ খেলা ধূলা কৰিব পৰাকৈ বিশেষ ব্যৱস্থা অনুষ্ঠান পাতিবৰ কাৰণে তাত এটা সুন্দৰ পৰিৱেশ শিক্ষা ল'ব পৰাকৈ এটা শৈক্ষিক পৰিৱেশ আৰু পানী নপৰাকৈ ব্যৱস্থা কৰি দিয়া হৈছে গতিকে আপোনালোকে চাওক আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত অখিল গগৈ ডাঙৰীয়াই গৈ কি ধৰণে চৰকাৰী শিক্ষানুষ্ঠানবোৰ পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে আমি দেখাব খুজিছোঁ আৰু আপোনালোকে এটা কথা জানি ভাল পাব যি সময়ত অসম চৰকাৰে বিজেপি চৰকাৰখনে চৰকাৰী বিদ্যালয় বন্ধ কৰা কাৰ্যসূচী তেখেতলোকে হাতত লৈছে এপিনৰ পৰা চৰকাৰী বিদ্যালয়সমূহ তেখেতলোকে বন্ধ কৰি গৈ আছে সেই সময়ত শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই চৰকাৰী যিসমূহ শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানবোৰ কেনেকৈ আন্তঃগাঁথনি ভাল কৰি সেই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীয়ে শিক্ষা ল'ব পৰা এক শৈক্ষিক পৰিৱেশ গঢ়িব পাৰি তাৰ প্ৰচেষ্টা হাতত লৈছে গতিকে আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাওক শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাক আপোনালোকে কেনেধৰণে গ্ৰহণ কৰে